কাজিৰঙা বুলি ক'লে আমাৰ চকুৰ আগত ভাহি আহে সেউজীয়া অৰণ্য আৰু এশিঙীয়া গড়। অৰণ্যৰ হাবিৰ মাজতো এক গভীৰ শান্তি। এয়াই হৈছে শ্ৰী শ্ৰী বাণেশ্বৰ বাবা মন্দিৰ। চাকিৰ পোহৰ আৰু ধূপৰ গোন্ধই পৰিৱেশটো এক অনন্য শক্তিৰ ৰূপ দিয়ে। আহকচোন চাওঁ আমি সেই মন্দিৰ ভাগ। তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ কাজিৰঙা বাণেশ্বৰ মন্দিৰলৈ গৈ আছোঁ। তাত ৰাখী পূৰ্ণিমাত যি অনুষ্ঠান ভাগ হয়, ইয়াৰ আগৰ বছৰো গৈছিলোঁ আৰু এইবছৰো আমি গৈ আছোঁ আৰু ইয়াৰ 9 টো তেল ডিপুত তেল ভৰাই আছোঁ। চ' তেলটো ভৰাই ল'লোঁ। এতিয়া 151 হৈছে। বৰগাং পাই গৈছোঁ, আমনিয়ে লাগি গৈছে। জাষ্ট হোটেল শিৱমত সোমাই চবেই ৰুটি চুটি খাই ল'লে, যিহেতু ৰাতিপুৱা ওলাইছে ঘৰৰ পৰা। মইতো কিবা এটা খাই ওলাই আহিছোঁ, এতিয়া একো খোৱা নাছিলে। বৰগাঙৰ পৰা অকণ আগলৈ আহিলোঁ আৰু ইয়াতে ঘেঁহু খেতি কৰি থোৱা আছে, চাওক। ৰাতি খিচিৰি কাৰণে খোলা বন্ধা ডেইলি বজাৰ কৰি লোৱা। তো গাইছ, গেট পাই গ'লোঁ ফাইনেলি। এনেকৈ ট্ৰেক্টৰ পাব আপোনালোকে বস্তুখিনি নিবৰ কাৰণে। মানে বেগ চেকবিলাক চেক কৰে আৰু জাষ্ট ৰুটিন চেক হয়। তো গাইছ, এতিয়া টাইম হৈছে আপোনাৰ 4:14 হৈছে বৰ্তমান। এতিয়া সেই কাজিৰঙাৰ ভিতৰত সোমাই গৈছোঁহি। আমিতো গাড়ীটো সোমোৱাই দিলোঁ। যিমানটো গাড়ী লৈ যাব লাগে সিমানটো গাড়ী লৈ আহিছোঁ আৰু পিকুদাহঁতৰ গাড়ী আগতে ৰখাই থৈ। ইয়াৰ পৰা আৰু কমচে কম আছে 5 কিলোমিটাৰ। ভগৱান ভক্তগণ আহি আছে প্ৰত্যেক মাঘী পূৰ্ণিমাত কাজিৰঙাৰ বাণেশ্বৰ বাবা ধামত এনেকৈ মেলা। কাইলৈ ৰাতিপুৱা সকলো পৰিৱেশ আপোনালোকক দেখাম, কিদৰে পূজা অৰ্চনা কৰে। আগৰ বছৰো আহিছিলোঁ, আহিলে আপোনালোকে 3 বছৰ আহিব লাগে কণ্টিনিউ। চ' মোৰ 2 বছৰ হৈছে। কি ধূলি কৈছোঁ নহয়, কি ধূলি। ইয়াতে আহি বৰ্তমান পাই গ'লোহি আৰু ইয়াতে ৰাতি থাকিবৰ কাৰণে চবেই নিজৰ টেণ্ট চেণ্ট ব্যৱস্থা কৰি লৈছে। আৰু আমাৰ ইয়াতে এইটো ব্যৱস্থা কৰি লোৱা হৈছে, মস্ত ডাঙৰ টেণ্ট, মানে তিৰুপাল আনি একদম তলতে থাকিব পাৰিব। আমাৰ হাতত টেণ্টো আছে, চ' দাদাহঁতে টেণ্টৰ ব্যৱস্থাও কৰি আছে। আৰু যোৱা বছৰ আমি এই বগৰী গছজোপা তলত আছিলোঁ। চ' আৰু মেইন জেগাটো এয়াই। গাইছ, ইয়াৰ ৰাতিৰ পৰিৱেশ বাণেশ্বৰ বাবা ধামৰ। অলপ চাই আহোঁ। এইবিলাক চব টেণ্ট। তো গাইছ, গুড মৰ্ণিং। এতিয়া ধুবলৈ যাওঁ নদীলৈ। ইয়াতে সেৱা কৰিব লাগিব। ৰাতিটো ঠাণ্ডা নাপালোঁ বাৰু, গাড়ীৰ ভিতৰত থাকিলোঁ। একদম ৰাতিপুৱা পৰিৱেশ গাইছ, মজা মানে। এয়া মইনাদা, মাধুৰ্য আৰু পিছফালে লাডেন আছে। আমি এতিয়া গা ধুব গৈ আছোঁ। এইকেইটা ক'ত গুচি গ'ল তাকে ধৰিব পৰা নাই। তো গাইছ, এই ৰাইজে গা পা ধুই ল'লে বা মই নুধুলোঁ, যিহেতু মোৰ পূৰা কফ হৈ আছে। মই মৰ্ণিঙতে নদীত ধুই দিওঁ গাটো, আৰু পানীটো এবাৰ যোৱাবাৰতকৈ বহুত কম ঠাণ্ডা বুলি। চ' ধুবলৈ মন গৈছিলে, কিন্তু নুধুওঁ আৰু। তো গাইছ, গাটো ধুই ল'লোঁ। এতিয়া চাকি জ্বলাবলৈ যাম আৰু ৰাতিপুৱাই। মই কৈহে চাইছিলোঁ কিনো কয়। টেণ্ট ইয়াতে ব্যৱস্থা কৰা হৈছিলে। তো গাইছ, মেইন তাতে হয় মেইন আসনভাগ, তাত আছে। মন্দিৰ নাই যিহেতু। বৰ্তমান তালৈকে গৈ আছোঁ, চাকি জ্বলাই থৈ আহোঁ। আৰু বাকী ৰাইজে চবেই চাকি জ্বলালে আগতীয়াকৈ। চাকি 3 গছি লৈছোঁ, জ্বলাই দিব এনেকৈ। আৰু মইতো গাটো ধোৱাই নাই, চ' মই নজ্বলাওঁগৈ। ডাইৰেক্ট 100 আছে।
প্ৰত্যেক বছৰ মাঘী পূৰ্ণিমা দিনাখনে ইয়াত এইভাগ মেলা দেখিবলৈ পাব আপোনালোকে। কাজিৰঙাৰ ভিতৰত যি বাণেশ্বৰ বাবা মন্দিৰ আছে তাতেই এই পূজাভাগ হয়। আৰু ইয়াতে মানে কি এইভাগে মেইন হেৰিভাগ লিংগভাগ সেইফালে আছে। আপোনাৰ ইয়াতে মন্দিৰ বনাব নোৱাৰে যিহেতু কাজিৰঙাৰ ভিতৰত হয়। আৰু আমাৰ গণেশ বাবাহঁতে আহি মানে কি ভাঙি থৈ গুচি যায় মানে। তো গাইজ মেইন আসনভাগ ইয়াতে আছে, মানে মেইন আসন মানে আপোনাৰ বাবা লিংগভাগ ইয়াতে আছে। বহুত ভিতৰত আছে, যিহেতু আমি ভিতৰত চাকি জ্বলাবলৈ মই নাযাওঁ আৰু এটি মাধুৰ্যতে জ্বলালে ভিতৰত বহুত ভিতৰত আছে, ধৰিবই নোৱাৰে মানে। আমাৰ নিচিনা 2-3টা মানুহ সোমাই যাব পাৰিব মানে। তো গাই চাকি জ্বলাই ল'লোঁ। এইবছৰৰ যি নীতি নিয়ম আছিলে কৰি ল'লোঁ। বাবাই এইবছৰটো সম্পূৰ্ণকৈ ভালকৈ ৰাখিলে হয় আৰু তাৰে হেৰি কৰি এতিয়া বৰ্তমান চাহ তাহ একাপ খাই ইয়াৰ পৰা ওলাই দিম। নেক্সট প্লেনিং হৈ থাকিব। তো লাষ্ট টাইম গাইজ ইয়াৰ পৰা ওলাই দিম বুলি ভাবিছোঁ আৰু চবেই গ্ৰুপ চেলফি একপি লৈ ল'লে। আৰু নাগেশ্বৰনাথ ধামত সজা এয়া লৈ আহিছোঁ আমি। আৰু জয় বাণেশ্বৰ বাবা আকৌ অহা বছৰলৈ লগ পোৱাৰ আশাৰে এইবছৰ ওলাই দিওঁ আৰু। Yes, yes!